বটদ্ৰ প্ৰেছ ক্লাবৰ উদ্যোগত ঢোলবাদন খোলবাদন বৰগীত আৰু বিহু নৃত্যৰ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠান নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বটদ্ৰৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ বটদ্ৰ প্ৰেছ ক্লাবৰ উদ্যোগত বটদ্ৰ ঐতিহাসিক সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত 10 দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠান আজি অনুষ্ঠিত হয়। নগাঁও জিলাৰ ঢিং অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ তথা সুসাহিত্যিক দিলীপ কুমাৰ নাথে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ আঁত ধৰে বটদ্ৰ প্ৰেছ ক্লাবৰ সম্পাদক কন্দৰ্প কুমাৰ কলিতাই। 11 জুলাইৰ পৰা 22 জুলাইলৈকে অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে বটদ্ৰ প্ৰেছ ক্লাবৰ সভাপতি পদুম কলিতাই। কৰ্মশালাখনিত বৰগীত খোলবাদন ঢোলবাদন আৰু বিহু নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। উদ্বোধনী বৰগীত পৰিৱেশন কৰে শিল্পী বীণা বৰুৱাই, সহযোগিতা আগবঢ়ায় নৱজ্যোতি পাঠক বায়ন আৰু আকাশ শইকীয়াই। তুলুমণি বৰুৱাৰ নামতি দলে পৰিৱেশন কৰা দিহানামে উপস্থিত সকলোকে মুগ্ধ কৰে। উদ্বোধনী অনুষ্ঠানত বটদ্ৰ থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, বটদ্ৰ থান পৰিচালনা সমিতি তদৰ্থৰ ভাৰপ্ৰাপ্ত সম্পাদক গণেশ বৰা, সমাজকৰ্মী হিমেশ্বৰ দাস, কৰ্মশালাৰ প্ৰশিক্ষক মুনীন্দ্ৰ শইকীয়া, সমাজকৰ্মী মোহন বৰুৱা, ৰাইডঙীয়া বটদ্ৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য স্মিতা বৰা, পঞ্চায়তৰ ৱাৰ্ড সদস্যত্ৰয় ক্ৰমে দীপশিখা কলিতা, গীতাশ্ৰী কলিতা আৰু মনীষা বৰুৱাও উপস্থিত থাকে। কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাখনত যোগদানৰ মাচুল সৰু ছাত্ৰ-ছাত্ৰীৰ বাবে 200 টকা আৰু ডাঙৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 300 টকা ধাৰ্য কৰা হৈছে। কৰ্মশালাত যোগদানৰ বাবে 9864227682 আৰু 9101344172 ভ্ৰাম্যভাগ নম্বৰত যোগাযোগ কৰিবলৈ বটদ্ৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আহ্বান জনাইছে কন্দৰ্প কুমাৰ কলিতাই। বটদ্ৰৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আজি বটদ্ৰ প্ৰেছ ক্লাবৰ যোগেদি বৰদোৱাৰ সতী ৰাধিকা মন্দিৰ স্থানত গ্ৰীষ্মবন্ধৰ বিহু নৃত্য, ঢোলবাদন, বৰগীত আৰু খোলবাদন এইকেইটা বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠানভাগী শুভাৰম্ভণি ঘটে। অনুষ্ঠানভাগীত আমি উপস্থিত থাকি যথেষ্ট ভাল লাগিল আৰু আমাৰ ফালৰ পৰা এই বটদ্ৰৱাৰ প্ৰেছ ক্লাবক এই অনুষ্ঠানভাগী পাতি উদীয়মান যুৱক যুৱতীসকলক শংকৰী সংস্কৃতিৰ উত্তৰণৰ কাৰণে যি ব্যৱস্থা বা আমাৰ জাতীয় সংস্কৃতিৰ উত্তৰণৰ কাৰণে যি এই কৰ্মশালা অনুষ্ঠানভাগী পাতিছে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানৰ যি আজি শুভাৰম্ভণি হ'ল তাৰ বাবে তেওঁলোকক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। বছৰৰ দৰে এইবাৰো বটদ্ৰ প্ৰেছ ক্লাবৰ উদ্যোগত গ্ৰীষ্মকালীন যি কৰ্মশালা সেই কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু প্ৰেছ ক্লাবে বিগত বছৰটো সুন্দৰভাৱে এই কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাত আজি বিহু ঢোলবাদন আৰু বিহু নাচনি আৰু লগতে শংকৰী কলাকৃষ্টিৰ যি বৰগীত আৰু খোলবাদন। আপোনালোকে জানে যে বিহুৱে এতিয়া বিশ্বৰ জয় কৰিব পাৰিছে। বিহু এতিয়া আমাৰ জাতীয় জীৱনৰ আটাইতকৈ আদৰণীয় বস্তু। গতিকে বিহুৰ যি কৰ্মশালাত এই ঢোলৰ যি কৰ্মশালা হৈছে, নাচনী যি কৰ্মশালা হৈছে, ই সঁচাকৈয়ে প্ৰশংসনীয় আৰু লগতে শংকৰী সংস্কৃতি বৰগীত আৰু লগতে গুৰুজনাৰ যি সৃষ্টি কৃষ্টি খোলবাদন। গতিকে এই সকলোখিনিৰ কাৰণে প্ৰেছ ক্লাবে যি আয়োজন কৰিছে সঁচাকৈ প্ৰেছ ক্লাব প্ৰশংসাৰ যোগ্য আৰু প্ৰেছ ক্লাবৰ এই কৰ্মশালা যাতে সুন্দৰভাৱে সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত সুন্দৰভাৱে যাতে সফলতা অৰ্জন কৰে তাৰ বাবে গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ।